জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ অব্যাহত এছআইটিৰ বিভিন্ন পক্ষৰ মতামত গ্ৰহণ তদন্তকাৰী সংস্থাটোৰ জুবিন গাৰ্গ সম্বন্ধীয় যাৱতীয় তথ্য সংগ্ৰহ এছআইটিৰ ডিসেম্বৰত অভিযোগনামা দাখিলৰ বাবে তৎপৰ এছআইটি আজি সাক্ষ্যদানৰ বাবে এছআইটিত হাজিৰ দীপক শৰ্মা নামৰ এজন লোক ইফালে আজি পুনৰ সিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে ইউটিউবাৰ চক্ৰপানী পৰাশৰ ডিব্ৰু চৈখোৱাত জুবিন গাৰ্গৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল চক্ৰপানী পৰাশৰে সেই সাক্ষাৎকাৰৰ ভিডিও এছআইটিক জমা দিলে চক্ৰপানী পৰাশৰে আমি পুনে পুনে আপোনালোকক এই মুহূৰ্তত সিআইডিৰ কাৰ্যালয়লৈ লৈ যাব বিচাৰিছো যৰ পৰা আমাৰ হতে মিতালী কোৰ সংযুক্ত হৈ আছে মিতালী কোৰ আজি দীপক শৰ্মা নামৰ এগৰাকী ব্যক্তিক তেখেতৰ ভাষ্য গ্ৰহণ কৰিবৰ বাবে মাতিছে চক্ৰপানী পৰাশৰক আজি দ্বিতীয় দিনটোৰ বাবে তেখেতৰ ভাষ্য গ্ৰহণ কৰিবৰ বাবে মাতিছে এছআইটিয়ে মুঠৰ পৰা চাৰ্জশিট দাখিলৰ বাবে যিবোৰ যাৱতীয় তথ্য পাতি সমল লাগে সকলোবোৰ গুটোৱাৰ বাবে এতিয়া এছআইটিয়ে অহৰহ চেষ্টা কৰি আছে গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিম যেহেতু জুবিন গাৰ্গক হত্যা কৰা হল মুখ্যমন্ত্ৰীয়ে নিজে বাৰে বাৰে সেই কথাটো কৈছে আৰু সেই কথা ইতিমধ্যে স্পষ্ট হৈছে আৰু চাৰ্জশিট দাখিল কৰাৰ বাবে ইতিমধ্যে সাজু হৈছে কাৰণ ডিসেম্বৰত বা নৱেম্বৰৰ শেষৰ ফালে এই চাৰ্জশিট দাখিল কৰা হ'ব এতিয়া চাৰ্জশিটখন যাতে অধিক কটকটীয়াকৈ কৰিব পাৰি তাৰ বাবে যিখিনি তেওঁলোকক সমল লাগিব সেই সমলসমূহ ইতিমধ্যে সিআইডিয়ে সংগ্ৰহ কৰি আছে আৰু এতিয়ালৈকে 100ৰো অধিক লোকৰ যি ভাষ্য সেই ভাষ্য গ্ৰহণ কৰিলে কাৰণ জুবিন গাৰ্গৰ যি হত্যাকাণ্ড বুলি বাৰে বাৰে কৈ থকা হৈছে বা হত্যা কৰা হল গতিকে সেই সমূহ পূৰ্বৰ পৰিকল্পিত আছিল নেকি কৰবাত ক্লু পায় নেকি তেওঁ আসলতে কিয় এনে ধৰণে হত্যা কৰিবলৈ বাধ্য হল বা পূৰ্ব পৰিকল্পিতভাৱে কোনে আসলতে এই যি গুটেই পৰিকল্পনা কৰিছিল সেই সকলোখিনি তেওঁলোকে খুটি নাটি চাইছে কৰবাত পায় নেকি তেওঁলোকে সমল চাইছে গতিকে চাৰ্জশিটখন যদি অধিক কটকটীয়া নহয় তথ্য সম্বলিত অধিক নহয় তেতিয়া হলে হয়তো আইনৰ সুৰুঙাই দি এই যি কেইজন অপৰাধী ইতিমধ্যে কাৰাগাৰত আছে তেওঁলোক হাৰি যাব পাৰে গতিকে এই ক্ষেত্ৰত কোনো লোকে আসলতে অভিযোগ যাতে পিছত দিব নোৱাৰে যে কৰবাত সিআইডিয়ে গাফিলতি কৰিলে আৰু এছআইটি তদন্তকাৰী বিষয়াক যাতে দোষাৰোপ কৰিব নোৱাৰে হেয়াৰ বাবে তেওঁলোকে অধিক আসলতে তথ্য মজুত ৰাখিছে আৰু যিসকল আহিছে তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে চক্ৰপানী পৰাশৰ কিছু সময় পূৰ্বে আহি উপস্থিত হৈছে কালিও আহিছিল আৰু আজি বিশেষকৈ তেওঁ এটা কথা কৈছে যে ডিব্ৰু চৈখোৱাত চক্ৰপানী পৰাশৰে জুবিন গাৰ্গৰ এটা সাক্ষাৎকাৰ লৈছিল আৰু সেই সাক্ষাৎকাৰটোৰ যি ভিডিও সেইসমূহ জমা দিয়াৰ বাবে আহি উপস্থিত হৈছেহি কিছু সময় পূৰ্বে দীপক শৰ্মা নামৰ এগৰাকী লোক আহি উপস্থিত হৈছেহি তেওঁ অৱশ্যে সংবাদ মাধ্যমৰ আগত তেওঁ নকলে কি ক'ত কিয় বিখ্যাত কিন্তু পৰৱৰ্তী সময়ত সেইখিনি আমি গম পাম সেইখিনি আপোনালোকক জনাব পাৰিম কিন্তু ইয়াত আসলতে দেখিবলৈ পোৱা গৈছে যে প্ৰত্যেক যিগৰাকী লোক আহিছে তেওঁলোকে কিন্তু এটা কথা কৈ থৈ গৈছে যে জুবিন গাৰ্গক পূৰ্বৰ পৰিকল্পিতভাৱে আসলতে অৱহেলা কৰা হৈছিল তেওঁ আসলতে জনপ্ৰিয়তাটো ঈৰ্ষা নে টকা পইচা কি কাৰণে এনে ধৰণে একাংশই তেওঁক এনেকুৱা ঘটনাৰ এই পৰ্যায়ত পাবলৈ তেওঁলোকে চেষ্টা কৰিলে এই সকলোখিনি চাই আছে কেনে ধৰণে তেওঁ হত্যা কৰা হল সকলোকে ন্যায় লাগে এইখিনি মুহূৰ্তত আৰু ন্যায়ৰ বাবে যিখন যুঁজ কৰি আছে সকলোৱে সামাজিক মাধ্যমতেই হওক বা তেনেধৰণে প্ৰত্যেকগৰাকী লোকে ন্যায়ৰ অপেক্ষাত আছে আৰু সকলোৱে আশাৰে বাট চাই আছে কিন্তু এছআইটি লৈ যদিহে এছআইটিয়ে কৰবাত গাফিলতি কৰে তেন্তে কিন্তু সমালোচনাৰ সন্মুখীন হ'ব সমালোচনাৰে এই যিসকল বিষয়া আছে সেইসকল ঠকা সৰকা হ'ব যাৰ বাবে তেওঁলোকে কোনো ধৰণৰ ত্ৰুটি ৰখা নাই তেওঁলোকে প্ৰত্যেকটো বিষয় জল পটপটকৈ চাইছে বিহু কমিটিসমূহক মাতি আনিছে তেওঁলোকৰ পৰাও সংগ্ৰহ কৰিছে তথ্য কাৰণ তেওঁলোকে দিয়া বহু ধন জুবিন গাৰ্গৰ হাত নাপালগৈ কাৰণ মেনেজাৰে সেই টকা পইচা আত্মসাৎ কৰাৰ যিখিনি তথ্য এতিয়া আমি কৈ আছো সেইখিনি কৈ থাকিলে নহব তথ্য প্ৰমাণ লাগিব গতিকে সেই সমূহ তথ্য বিহু কমিটিসমূহৰ পৰাও পাইছে বহুতে কৈ আছে যে বিহু কমিটিক কিয় মাতিছে এটা কাৰণতে যে যিমানে তথ্য প্ৰমাণ মজুত হয় সিমানেই কিন্তু যি অপৰাধী সেই অপৰাধীক কঠোৰ শাস্তি বিহাৰ কাৰণে ভাল হ'ব গতিকে বিহু কমিটিসমূহৰ পৰা তেওঁলোকে তথ্য পালে যে তেওঁলোকে যিসমূহ ধন দিছিল নগদ ধন লৈছিল সিদ্ধাৰ্থই আৰু সেই ধন আধাৰো আধা হয়তো জুবিন গাৰ্গে গম পালে কিন্তু বাকি টকা পইচা নাপালে ঠিক তেনেধৰণে বিভিন্ন লগত জড়িত পূৰ্বৰ যিসকল লোক তেওঁ লগত আছিলে তেওঁ কাখৰ পৰা কিয় আঁতৰি গল সেই সকলকো মাতি আছে তেওঁলোকে কৈছে যে এটাই কথা কৈছে যে সিদ্ধাৰ্থৰ যি আসলতে উপদ্ৰৱ তেওঁ সেই উপদ্ৰৱৰ পৰা তেওঁলোক জুবিন গাৰ্গৰ ওচৰত থাকিব নোৱাৰিলে তেওঁলোকে ভাল পৰামৰ্শ দিব নোৱাৰিলে আৰু সেইভাবে তেওঁলোক আঁতৰি গল
গতিকে পৰিকল্পনা কৰি সিদ্ধাৰ্থই আচলতে এই জুবিন গাৰ্গক নিজৰ হাতৰ মুঠিত ৰাখিলে নেকি যিটো কথা গৰিমা গাৰ্গেও হয়তো গম পোৱা নাছিল নিশ্চয়কৈ মিতালী কোঁৱৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ